পানী দামত গাড়ী দি আছে গাইজ, পানী দামত। যেহেতু 2025 গুচি গ'ল, ইয়াৰ এণ্ডিং সেল, বছৰৰ যেহেতু লাষ্ট ভিডিঅ' হয় ন, আপোনালোকক 25ত যিমান গাড়ী দেখুৱাইছিলো আজি সবতকে কম দামত পাব। আজি 30,000 টকাত গাড়ী পাব নে দাদা? হয়, 30,000 টকাৰ পৰা গাড়ী পাব। হয়, 30,000 টকাৰ পৰা গাড়ী পাব। 1 টন পাছিং থকা কণ্টেইনাৰ বডি থকা অশোক লেলেণ্ড কোনোবাই যদি বিচাৰি আছে, ডাইৰেক্ট 1,80,000, 3.5 লাখ টকাত এচি গোল্ডৰ দামত আপোনালোকে এই বম ট্ৰাকখন পাই আছে। মানে 3.5 লাখ টকা এনেকুৱা দামত আপোনালোকে পায় এচি গোল্ড। এচি গোল্ডৰ দামত এই ডাঙৰ ট্ৰাকখন দি আছে। যিহেতু বছৰৰ শেষটো ভিডিঅ' আজি 2025ৰ লাষ্ট ভিডিঅ' আজি। তো চাওক, দেখুৱাই দিছো গাড়ীখন। যোৱা ভিডিঅ'ত আমি কৈছিলো 5,70,000 দাদাই প্ৰাইচ কৈছিলে। আজি যেহেতু ইয়াৰ এণ্ডিং সেল চলি আছে, আপোনালোকক 5.5 লাখ টকাত গাড়ী দি আছে। য়োদ্ধা 1700 যদি বিচাৰি আছে ন, এনেকুৱা কণ্ডিশ্যন আপোনালোকে ছেকেণ্ড হেণ্ড মাৰ্কেটত পোৱা চান্স কমে আছে। একদম টিপটপ গাড়ী, টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ লাগি আছে। কোনোবাই যদি 1700 মডেল বিচাৰি আছে ন, দেৰি নকৰিব, এতিয়াই কণ্টেক্ট কৰক গাইজ। 25 শেষ হোৱাৰ আগতে আপোনালোকে কিনি লৈ যাওক। 26ত এনেকুৱা গাড়ী আহে নে নাই তাৰ কোনো ভৰসা নাই। 80,000 টকা দিয়ক, গাড়ী লৈ যাওক। একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে, টিপটপ কণ্ডিশ্যন। নতুন বছৰৰ সময়ত যদি 407 এখন বিচাৰি আছে ন, কম দামত এখন চাব পাৰে, একদম ধুনীয়া। তাতে যিমান গাড়ী আছিলে গোটেইখিনি ওলাই গ'ল। মই ভিডিঅ' বনাই আছো, এখন দুখনকে কমি ঠাইখিনি খালী হৈ গৈছে, কিন্তু এখন আছে মানে ই ওলোৱা নাই। বহুত দিন আছে, ই ওলোৱা নাই। বহুত দিনৰ পৰা এইখন গাড়ী আছে। মই দেখুৱাই আছিলো ভিডিঅ'ত গাড়ীখন। 2025 বছৰটো শেষ হৈ গ'ল, কিন্তু এই গাড়ীখন গাইজ অকণো হিলা নাই। মানে গাড়ীখন মাটিৰ লগতে ফিক্স হৈ আছে নে কি হৈ আছে নাজানো। তো দাদা আজি এনেকুৱা এটা দাম কওক যে গাড়ীখন ওলাই যায়, একদম পানীৰ দামত দিয়ক। ঠিক আছে, এখন গাড়ী আমাৰ লছ হৈছে। 4 লাখ টকাত আমাৰ লোৱা আছিলে গাড়ীখন, অকচনৰ পৰা অনা আছিলে। তো এইখন গাড়ী ফাৰ্ষ্টত দাম ৰাখিছিলো আমি 4 লাখ 4.5 লাখ। তাৰপিছত আহি 380 ৰাখিছিলো, 380 ৰাখিছিলো। তাৰপিছত যোৱা ভিডিঅ'ত 3.5 বনাইছিলো, নগ'ল। এইবাৰ আমি এনেকুৱা এটা প্ৰাইচ একদম পানীৰ দামত দিছো। সিটত কভাৰ এতিয়ালৈকে লাগিয়ে আছে। আৰু গাড়ীখন কিমান চলিছিলে কিলোমিটাৰ? 20,000। মাত্ৰ 20,000 কিলোমিটাৰ চলা গাড়ী আপোনালোকে পাই আছে 4 লাখ টকা। 10,000 টকা মই ডিছকাউণ্টে কৰা দিছো আপোনালোকক। কোনোবাই যদি 24ৰ এখন এচি গোল্ড বিচাৰিছে, অৰ্থাৎ নতুন বছৰৰ সময়ত যদি নতুন এচি গোল্ড এখন বিচাৰি আছে ন, এবাৰ এই গাড়ীখন আপোনালোকে চাওক। দুই 2025 যেহেতু শেষ হ'ব ওলাইছে গাইজ, আপোনালোকে গম পাইছে যে নতুন এটা বছৰ আহি আছে, 2026 আহি আছে। তো গাড়ী আপডেটো বহুত আহি গৈছে গাইজ। নতুন বছৰ বুলি গাড়ী বহুত আহি গৈছে। আৰু যিহেতু বছৰৰ এইটো লাষ্ট ভিডিঅ' হ'বলৈ গৈ আছে মোৰ চেনেলত, তো আপোনালোকক গাইজ আজি ভিডিঅ'ত আপোনালোকক মই মাত্ৰ 30,000 টকাৰ পৰা এইখন ডিলাৰত গাড়ী দেখুৱাম। হয়, মাত্ৰ 30,000 টকাৰ পৰা আপোনালোকে গাড়ী পাব। আৰু কিছুমান এনেকুৱা গাড়ীও আছে এইখন ডিলাৰত যে বহুত দিন হৈছে গাড়ীবোৰ যোৱা নাই। এতিয়া কিয় যোৱা নাই, কি কথা, গোটেই আমি কথা পাতিম। আৰু কিছুমান গাড়ী এনেকুৱা আছে যে এদিন থাকে ডাইৰেক্ট চেল হৈ যায়, তেনেকুৱা গাড়ীও আছে। তো বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন যিহেতু আছে, বছৰৰ যিহেতু লাষ্ট হয়, তো ইয়াৰ এণ্ডিং চেল বুলি শেষৰটো ভিডিঅ'ত আমি আহি পাইছোঁ আজি। তো গোটেই আপডেট আপোনালোকক ভিডিঅ' মাজত দি আছোঁ। যদি কোনোবাই চেনেলটোত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো আমি য়োদ্ধাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এইখন হ'ল 2023ৰ গাড়ী, হয়, 4x4। মানে 4x4 বিচাৰে। এইখনৰ প্ৰাইচ ৰাখিছিলো মই 6.5 লাখ। হয়, এইটো 6,30,000 দি দিম গাড়ীটো। চাওক, লাষ্ট ভিডিঅ'ত এইখন আছিলে 6.5 লাখ। য়োদ্ধা 4x4 কোনোবাই যদি বিচাৰি আছে, একদম ধুনীয়া কণ্ডিশ্যন হয় গাড়ী, টিপটপ কণ্ডিশ্যনত আছে। টিপটপ গাড়ী মানে একদম টিপটপ A1 আছে। কিমান চনৰ ক'লে? 2023ৰ গাড়ী, 23ৰ য়োদ্ধা 4x4 কোনোবাই যদি বিচাৰি আছে, হোৱাইট কালাৰত একদম চেলেঞ্জিং প্ৰাইচত দি আছে 6,30,000 চেলেঞ্জিং প্ৰাইচ। লাষ্ট ভিডিঅ'ত আছিলে 6.5, এবাৰ কমাই দিছে ডাইৰেক্ট 20,000 টকা। ওকে, নেক্সট ইফালে মেগা এক্সেল। এইখন গাড়ী হ'ল 2018 গাড়ী। হয়, এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 250 দি আছো গাড়ীটো। 2.5 লাখ টকাত মেগা এক্সেল লৈ যাওক, 2.5 লাখ টকাত। চাওক, নেক্সট আছে 2022ৰ গাড়ী। এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন দি আছো মাত্ৰ 3.5 লাখত দি আছো। 3.5 22ৰ এচি গোল্ড, ব্লু কালাৰ, একদম ধুনীয়া হৈ আছে গাড়ী। নেক্সট আছে এইটো আপোনাৰ 2021ৰ গাড়ী। এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 6,80,000 দি আছো গাড়ীটো। কি মডেলটো? এইটো 2021ৰ গাড়ী। 21ৰ, হয়, 407। চাওক, কোনোবা যদি 21ৰ 407 বিচাৰি আছে, কণ্টেক্ট কৰিব। 6,80,000 টকা দিয়ক, গাড়ী লৈ যাওক। একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে, টিপটপ কণ্ডিশ্যন। নতুন বছৰৰ সময়ত যদি
407 এখন বিচাৰি আছে ন কম দামত এখন চাব পাৰে একদম ধুনীয়া সব টিপটপ কন্ডিশন আছে গাড়ী এখন 710 710 এখন হল 2023 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 9 লাখত দি আছো গাড়ীটো 9 লাখ 9 লাখত দি আছো 23 গাড়ী 23 710 দেখুৱাই দিছো 2023 চনৰ গাড়ী 9 লাখ আস্কিং আছে গাড়ী ধুনীয়া কন্ডিশন ডাউন পেমেন্ট কিমান দিব লাগিব এটো 1 পৰা 1.5 লাখ দিলে ওলাই যাব 1 পৰা 1.5 লাখ টকা দিয়ক গাইস গাড়ীখন ওলাই যাব একদম ধুনীয়া কন্ডিশন আছে টিপটপ আছে কন্টাক্ট কৰিব নেক্সট ইয়োদ্ধা দেখুৱাইছো এটা 2022 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5.5 লাখত দি আছো গাড়ীটো 5.5 লাখ টকা 2022 চনৰ ইয়োদ্ধা 1700 মডেল একদম ধুনীয়া হৈ আছে গাড়ী কোনোবা যদি বিচাৰে আছে ন কন্টাক্ট কৰি ল'ব সব টিপটপ গাড়ী হৈ আছে টিপটপ একদম A1 কন্ডিশন নেক্সট আৰু এখন আছে ইয়োদ্ধা 1700 হয় এখন গাড়ী হল 2022 গাড়ী হয় এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 5 লাখ 40 দি আছো গাড়ীটো 5,40,000 গাড়ী ধুনীয়া দেখুৱাই দিছো টিপটপ কন্ডিশন আছে টায়াৰৰ কন্ডিশনো খুব ধুনীয়া হৈ আছে যেহেতু গাইস ইয়াৰ এন্ডিং সেল চলি আছে তো আজি দাদাই মানে ভিডিওটোত গাড়ীবোৰৰ সেল আগৰ ভিডিওতকে বহুত কমাই দি আছে আপোনালোকে ভিডিওটো স্কিপ নকৰাকে চাব আৰু আজি ভিডিওত মাত্ৰ আপোনালোকে 30,000 টকাৰ পৰা গাড়ী পাব চাওক নেক্সট ইয়োদ্ধা 2.0 আছে ব্লু কালাৰ এটা হল 2024 গাড়ী 2 টন পাসিং আছে হয় এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 750 দি আছো গাড়ীটো 750 চাওক 7,50,000 টকাৰ এইখন 2024 চনৰ ইয়োদ্ধা 2.0 তো ইয়োদ্ধা 2.0 কোনোবা যদি বিচাৰি আছে ন 24 ৰ ইয়োদ্ধা 2.0 একদম ধুনীয়া কন্ডিশন আছে তো এবাৰ দেখুৱাইছো আমি V30 ব্লু কালাৰ 2020 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন গাড়ী দি আছো মাত্ৰ 5 লাখত দি আছো গাড়ীটো 5 লাখ মাত্ৰ 5 লাখত দি আছো চাওক ডাইৰেক্ট 5 লাখ টকা দিয়ক ডাইৰেক্ট 5 লাখ টকা দিয়ক V30 আপোনাৰ ডাউন পেমেন্ট কিমান দিলে ওলাব 1 লাখ দিলে ওলাই যাব 1 লাখ টকা দিলে V30 আপোনাৰ চাওক একদম ধুনীয়া হৈ আছে গাড়ী 5 লাখ টকা প্ৰাইস আছে কন্টাক্ট কৰিব নেক্সট আছে 2022 গাড়ী এখন গাড়ী যোৱা ভিডিওত মই 5 লাখ 70 কৈছিলো ওকে এই ভিডিওত 5 লাখ 50,000 গাড়ী ওলাই দিব 5 লাখ 50 5 লাখ 50,000 ওলাই দিব তো চাওক দেখুৱাই দিছো গাড়ীখন যোৱা ভিডিওত আমি কৈছিলো 5,70,000 ডাটা প্ৰাইস কৈছিলে আজি যেহেতু ইয়াৰ এন্ডিং সেল চলি আছে আপোনালোকক 5.5 লাখ টকাত গাড়ী দি আছে ইয়োদ্ধা 1700 যদি বিচাৰি আছে ন এনেকুৱা কন্ডিশন আপোনালোকে সেকেন্ড হ্যান্ড মাৰ্কেটত পোৱা চান্স কমে আছে কিমান চনৰ 2022 গাড়ী 22 একদম টিপটপ গাড়ী টায়াৰ সাইড আছে এটা ব্ৰেন্ড নিউ লাগি আছে কোনোবা যদি 1700 মডেল বিচাৰি আছে ন দেৰি নকৰিব এতিয়াই কন্টাক্ট কৰক গাইস 25 শেষ হোৱা আগতে আপোনালোকে কিনি লৈ যাওক 26ত এনেকুৱা গাড়ী আহে নে নাই তাৰ কোনো ভৰসা নাই এটা এসি গোল্ডৰ যিখিনি কালেকচন আছে গুটাই দেখুৱাম এসি গোল্ড ইয়াতে 100 খনৰো ওপৰৰ কালেকচন আছে অকল এসি গোল্ড নহয় এসি মেগা আছে তাৰ পিছতে সুপ্ৰো আছে জিটো প্লাস আছে গুটেখিনি দেখুৱাম আমি এখনৰ পৰা ষ্টাৰ্ট কৰিছো এসি গোল্ড এখন হল 2019 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ী চাওক 20ৰ গাড়ী আপোনালোকক দি আছে ডাইৰেক্ট 2.5 লাখ টকাত 17 চন 18 চন নহয় দে গাইছে এইখন ডাইৰেক্ট 20 চনৰ গাড়ী হয় গাড়ীখন মই দেখুৱাই দিছো একদম ধুনীয়া কন্ডিশন আছে গাড়ী টিপটপ হৈ আছে চাওক ধুলি বালি যিখিনি লাগি আছে সেইখিনি ইগনোৰ কৰক আপোনালোকে গাড়ী কন্ডিশন চাবলৈ আপোনালোকে ভিজিট কৰক স্ক্ৰিনত ফোন নম্বৰ আহি আছে কন্টাক্ট কৰক নেক্সট জিটো প্লাস এটো হল 2022 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 290 দিছো গাড়ীটো চাওক 2,90,000 টকাত এখন জিটো প্লাস একদম ধুনীয়া হৈ আছে গাড়ী টিপটপ কন্ডিশন কন্টাক্ট কৰি ল'ব ফোন নম্বৰ আহি আছে ইফালে আৰু এখন আছে জিটো প্লাস এখন হল 2023 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3 লাখ 20 দিছো গাড়ীটো 3,20,000 3 লাখ 20 চাওক 3,20,000 এখন 23ৰ গাড়ী 23ৰ একদম ধুনীয়া ব্ৰেন্ড নিউ কন্ডিশনত জিটো প্লাস 2023 চনৰ ইফালে এসি গোল্ড 2024 ডিজেল গাড়ী বহুত মানে ডিজেল বিচাৰে ব্ৰেন্ড নিউ ওকে তো এখন যদি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 4 লাখ 10 দিছো গাড়ীটো 4,10,000 4 লাখ 10 চাওক 4,10,000 টকা মানে 4 লাখত ওলাই যাব আৰু ওলাই যাব নেক্সট কন্টেইনাৰ দেখুৱাইছো আমি এসি গোল্ড কন্টেইনাৰ বডি যদি বিচাৰিছে এইখন চাব পাৰে একদম ধুনীয়া কন্ডিশন গাড়ী কিমান চনৰ এটা হল 2020 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3 লাখ 20 দিছো গাড়ীটো 3,20,000 টকাত কন্টেইনাৰ বডি থকা এসি গোল্ড লৈ যাওক নেক্সট 2023 গাড়ী 380 দিছো গাড়ীটো অনলি চাওক 380 3,80,000 টকাত দি আছে গাড়ী টিপটপ আছে কন্টাক্ট কৰিব নেক্সট এইবিলাক আছে 2022 গাড়ী দেখাই দিয়ক 3 লাখ 40 কোৱা আছে বহুত কেইটা আছে 6খন গাড়ী আছে এফালে 6টা একেলগে দেখা দিম 6টা একেলগে দেখাই দিয়ক চাওক গোটেইখিনি দেখুৱাই দিছো ইফালে 1 2 3 4 5 6 2022 চনৰ এসি গোল্ড যদি কোনোবাই বিচাৰি আছে
স্কোয়ার লাইট নহয়, গোল লাইট যদি আপোনালোকে বিচাৰিছে কন্টেক্ট কৰিব। প্ৰাইস এটাই আছে, 3,40,000 টকা আস্কিং আছে। লাষ্ট ভিডিঅ'বোৰত 3.5 কোৱা আছিলে, তো 3,40,000 বাৰ্গেনিং হ'ব ন? বাৰ্গেনিং হ'ব। ডাউন পেমেন্ট কিমান দিব লাগিব এইবোৰ? ডাউন পেমেন্ট 80 পৰা 90,000 দিলে ওলাই যাব। 80 পৰা 90,000 টকা দিলে এই এসি গোল্ডৰ বৃহৎ লাইনআপটো আপোনালোকে ল'ব পাৰিব। ফোন নম্বৰ আহি আছে গাইজ, কোনোবা যদি 2025ৰ শেষত নতুন বছৰৰ আগত যদি এসি গোল্ড বিচাৰি আছে তেন্তে এইবোৰ চাব পাৰে, কন্টেক্ট কৰিব। নেক্সট 2017 গাড়ী, এখন দিয়েছো মাত্ৰ 250 দিছো আস্কিং প্রাইস। ওকে, ডিআই প্রাইস আছে 2,30,000 দি দিম গাড়ী। 250 আছিল ন? 250 আছিল, এটা কমাই দিছে। হয়, যেহেতু ইয়ার এন্ডিং সেল হয়, দাদাই ডাইরেক্ট 20,000 টকা কমাই দিছে। আপোনালোকে 2,30,000 দিয়ক আৰু মনে মনে গাড়ীখন লৈ যাওক গাইজ, বেলেগক গম পাব নিদিব, নহলে সেল হৈ যাব। আপোনালোকে ভিডিঅ'টো যিয়ে চাই সিয়ে ডাইৰেক্ট ডিলাৰত আহক আৰু লৈ যাওক। নেক্সট এখন আছে 2020 গাড়ী। এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি, হয়, 3,20,000 দিছো গাড়ীটো। 3,20,000 3,20,000 চাওক, 3,20,000 টকাত এইখন গাড়ী পাব, একদম ধুনীয়া হৈ আছে। নেক্সট ইফালে 2019 গাড়ী, এখন গাড়ী দিছো মাত্ৰ 2,50,000 দিছো মাত্ৰ। চাওক, 2.5 লাখ টকাত 19 একদম ধুনীয়া কন্ডিশন এসি গোল্ড, সরি এসি এসটি, 2.5 লাখ টাকা আস্কিং আছে। ওকে, ইফালে 2023 গাড়ী, 380 দিছো গাড়ী, 3,80,000। 3,80,000 দিছো। ওকে, নেক্সট এটো 23 গাড়ী, 380 দিছো গাড়ীটো। ওকে, 2022 গাড়ী, এটো দিছো মাত্ৰ 3,70,000 দিছো গাড়ী। 3,70,000, 3.5 আহি যাব, 3.5 আহি যাব ন? নেক্সট আছে 24 গাড়ী, এখন দিছো মাত্ৰ 4,10,000 দিছো গাড়ী। 4,10,000। 4,10,000 চাওক, সিটত কভার এটালৈকে লাগি আছে আৰু গাড়ীখন কিমান চলিছিলে কিলোমিটাৰ? 20,000। 20,000, মাত্ৰ 20,000 কিলোমিটাৰ চলা গাড়ী আপোনালোকে পাই আছে 4 লাখ টকা। 10,000 টকা মই ডিসকাউন্টে কৰা দিছো আপোনালোকক। কোনোবা যদি 24ৰ এখন এসি গোল্ড বিচাৰিছে, অৰ্থাৎ নতুন বছৰৰ সময়ত যদি নতুন এসি গোল্ড এখন বিচাৰি আছে ন, এবাৰ এই গাড়ীখন আপোনালোকে চাওক। SRS মোটৰছত গাড়ীখন আছে, ফোন নম্বৰ আহি আছে, যোগাযোগ কৰি ল'ব। নেক্সট মেগা এক্সেল, এখন হল 2020 গাড়ী। হয়, এখনৰ দাম প্ৰাইস ৰাখিছো 2,70,000। 2,70,000, 2,70,000, 2.5 লাখত ওলাব। 2.5 লাখত ওলাই যাব। চাওক, 2.5 লাখ টকা দিয়ক, গাড়ী লৈ যাওক। কোনোবা যদি মেগা এক্সেল বিচাৰি আছে কন্টেক্ট কৰিব। কিমান দিব লাগিব ডাউন পেমেন্ট? 70 পৰা 80,000 দিলে ওলাই যাব। 70 পৰা 80,000 দিলে গাড়ী আপোনালোকে লৈ যাব পাৰিব। ধুনীয়া গাড়ী মই দেখুৱাই দিছো, বডি কণ্ডিশ্যন চাওক, টিপটপ হৈ আছে। সুপ্ৰা হেভি ডিউটি, এখন হল 2018 গাড়ী, হয়, 5 গিয়াৰৰ গাড়ী হয়। বহুত মানুহে 5 গিয়াৰ বিচাৰে। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 2 লাখত দি আছো গাড়ীটো। কি কয় 2 লাখত? 2 লাখত 2018 গাড়ী, 2018 চনৰ সুপ্ৰা মেক্সি ট্ৰাক। চাওক, কোনোবা যদি বিচাৰিছে সুপ্ৰা হেভি ডিউটি 2018 চনৰ গাড়ী গাইজ, 2018 চনৰ গাড়ী আপোনালোকে মাত্ৰ 2 লাখ টকাত পাই আছে। একদম ধুনীয়া কণ্ডিশ্যন গাড়ী হয়। গাড়ীবোৰ ধূলি বালি লাগি আছে, দেখা পাইছে হাইৱেৰ কাষতে হয়। আৰু এই চাওক, হস্পিটেলখন দেখিছে, সদায় দেখুৱাই দিছো। এই এপেলো এক্সেল কেয়াৰ হস্পিটেলখনৰ অপজিটতে আছে এওঁলোকৰ ডিলাৰ, বোৰ্ড লাগি আছে, দেখুৱাই দিছো। এয়া চাওক, আৰু নতুনকে পাৰ্কিং যিহেতু কাম চলি আছে ইয়াতে দেখা পাইছে। এয়া চাওক, SRS মোটৰছ যিটো হয়, SRS মোটৰছৰ বোৰ্ড লাগি আছে। ফাইনেন্সৰ দাদা সেইখন কিমান দিব লাগিব সুপ্ৰাখন? এখন 1 লাখ দিব লাগিব। 1 লাখ? 1 লাখ দিব লাগিব। ওকে, নেক্সট এখন আছে 2,40,000, এটো 70,000 দিলে ওলাই যাব। 70 দিলে ওলাই যাব। 70,000 দিলে ওলাই যাব। 2,40,000 এখন। চাওক, 70,000 টকা ডাউন পেমেন্ট দিয়ক, গাড়ী লৈ যাওক। 2019 মডেল, 2019। 19? হ্যাঁ, চাওক, 19 মডেল গাড়ী, 70,000 ডাউন পেমেন্ট দিব লাগিব, আৰু এতিয়া 1 লাখ দিব লাগিব। হয়তো 1 লাখ দিব লাগিব। চাওক, এইটো যিহেতু অকমান আগৰ গাড়ী, 1 লাখ টকা দিব লাগিব। আৰু এইখন 19 গাড়ী, একদম ধুনীয়া কণ্ডিশ্যন আছে, সুপ্ৰা মেক্সি ট্ৰাক, মাত্ৰ 70,000 টকা গাইজ। ডাউন পেমেন্ট দিলে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। দেখুৱাই দিছো, দুখন মেক্সি ট্ৰাক আছে, এখন দুখন, যাক যিখন লাগে আপোনালোকে পচন্দ কৰক। যিহেতু নতুন বছৰ আহি আছে আগন্তুক, আপোনালোকক এই দুখন গাড়ী লাষ্ট ভিডিঅ'টো দেখুৱাইছিলো। যিহেতু নতুন বছৰ আহি আছে, তো ঘনে ঘনে আমি ভিডিঅ' কৰি আছো। যিহেতু হাইৱে অটত আপোনালোকে দেখি আছে মোৰ চেনেলত, কুচৰ দুখন V30 আছে, হোৱাইট কালাৰত, খুব ধুনীয়া কণ্ডিশ্যন। তো লাষ্ট ভিডিঅ'ত আমি দেখুৱাইছিলো এই দুখনৰ প্ৰাইচ 5.5। তো এইবাৰ কিমান দাম দিব? 5,30,000। 5,30,000। চাওক, গাড়ী একদম ধুনীয়া হৈ আছে। অকমান গাড়ীৰ ডিটেইলছটো আপুনি জনাই দিয়ক। এটো হল 2021 গাড়ী। যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 5,30,000 দি আছো। 5,30,000। 5,30,000 এখনো 2021 গাড়ী। যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5,30,000 দি আছো গাড়ী। চাওক, তো দুখন আছে 21ৰ V30, একদম সুপাৰ কণ্ডিশ্যন আছে গাইজ। আপোনালোকে মানে
ক'ব নোৱাৰিব যে এই দুখন ছেকেণ্ড হেণ্ড হয় বুলি, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে। কোনোবাই যদি V30 বিচাৰি আছে, লাষ্ট ভিডিঅ'ত আমি 5.5 কৈছিলোঁ, এবাৰ ডাইৰেক্ট 5,30,000 অৰ্থাৎ 20,000 টকা ডাইৰেক্ট কমাই দিছে। ফোন নাম্বাৰ আহি আছে, কণ্টেক্ট কৰক আপোনালোকে। নেক্সট AC গোল্ড দেখুৱাইছোঁ, এখন হল 2022 গাড়ী, এখন দি আছো মাত্ৰ 3,50,000 দি 3,50,000। 3,50,000 ওকে নেক্সট এখন আছে 2018 গাড়ী, 2,80,000 দি আছো গাড়ীটো, 2,80,000। 2,80,000। V10 দেখুৱাইছোঁ, V10 হল 2020 গাড়ী, 3,20,000 দিছো গাড়ীটো, 3,20,000। 3,20,000। পানী দামত গাড়ী দি আছে গাইজ, পানী দামত। যিহেতু 2025 গুচি গ'ল, ইয়াৰ এণ্ডিং চেল, বছৰৰ যিহেতু লাষ্ট ভিডিঅ' হয় ন, আজি আপোনালোকক 25ত যিমান গাড়ী দেখুৱাইছিলোঁ, আজি চবতকে কম দামত পাব। তো ভিডিঅ'টো স্কিপ নকৰিব। আৰু আজি 30,000 টকাত গাড়ী পাবনে দাদা? হয়, 30,000 টকাৰ পৰা গাড়ী পাব। হয়, 30,000 টকাৰ পৰা গাড়ী পাব, স্কিপ নকৰিব। বহুত গাড়ী আছে, আমি দেখুৱাই আছো। এখন হল 2015 গাড়ী, এখন দি আছো 1,80,000 দি আছো গাড়ী, 1,80,000। 1,80,000। ইমান ডাঙৰ বম অশোক লেলেণ্ডৰ গাড়ী, পাছিং কিমান? 1 টন। 1 টন পাছিং থকা, কণ্টেইনাৰ বডি থকা অশোক লেলেণ্ড কোনোবাই যদি বিচাৰি আছে, ডাইৰেক্ট 1,80,000। হয়। নেক্সট এখন হল 2021 গাড়ী, এখন দি আছো মাত্ৰ 1.5 লাখত দি আছো গাড়ী, মাত্ৰ 1.5 লাখ টকা দিয়ক আপোনালোকে। মালটনা অটো কোনোবাই যদি বিচাৰি আছে, এপে এইখন ল'ব পাৰিব। জিতো 2020 গাড়ী, এখন গাড়ী দি আছো মাত্ৰ 1,90,000 দি আছো, 1,90,000 জিতো। নেক্সট V10 আছে এখন এখন হল 2022 গাড়ী, 280 দিছো, 380 দিছো গাড়ীটো, 380। 380 দিছো। চাওক, 3,80,000 টকাত 22ৰ V10 আছে, ধুনীয়া কণ্ডিশ্যন হৈ আছে, কণ্টেক্ট কৰি ল'ব। 30,000 গাড়ী দি দিম বুলি কৈছিলো যে, হয়, এইটো পেপাৰ আছে, পেপাৰ ফেল আছে। এখন গাড়ী যদি কোনোবা গাঁও অঞ্চলত চলাব খোজে, ওকে, চলাব পাৰে। এইটো পেচেঞ্জাৰ অটো হয়। হয়। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে, এখন মাত্ৰ 30,000 দি আছো গাড়ীটো, মাত্ৰ 30,000। মাত্ৰ 30,000 দি আছো। কোনো ধৰণৰ ডাউন পেমেণ্ট নহয় গাইজ, নাই, কেছ cash পেমেণ্ট 30,000 টকা দিলে এইখন অটো আপোনালোকে লৈ যাব পাৰিব। আৰু যিখিনি সৰু সুৰা কাম আছে কৰাই দিব না, কৰাই দিম। কামখিনি কৰাই দিব। আৰু ৰানিং গাড়ী আপোনালোকে জাষ্ট চাবি দিয়ক, গাড়ী ষ্টাৰ্ট হৈ যাব, চলাব পাৰিব। জাষ্ট প্ৰব্লেম এটাই আছে, পেপাৰ ফেল আছে। কোনোবাই যদি উইদাউট পেপাৰ কিনিব বিচাৰে গাঁও অঞ্চলত চলাবলৈ, আপোনালোকে চাব পাৰে গাইজ। এইটো ৰেছপনচিবিলিটি আপোনাৰ হ'ব। দেখুৱাই দিছোঁ, 30,000 টকাত এইখন অটো ল'ব পাৰিব। নেক্সট AC গোল্ড আছে 2020 গাড়ী, এখন গাড়ী দি আছো মাত্ৰ 2,80,000 দি আছো গাড়ী, 2,80,000। 2,80,000। চাওক, 2,80,000 টকাত এইখন AC গোল্ড পাব। নেক্সট 2020 গাড়ী, 2,80,000 দি আছো গাড়ীটো, এইখন 2,80,000। চাওক, 2,80,000 টকা। নেক্সট মেজিক এক্সপ্ৰেছ 2019 গাড়ী, 2,80,000 দি আছো গাড়ীটো। ওকে, ৰেড কালাৰ মেজিক এক্সপ্ৰেছ, ধুনীয়া কণ্ডিশ্যন, 2,80,000। ইফালে 2021 গাড়ী, পেট্ৰল ভাৰ্চন হয়। এখন গাড়ী দি আছো 3,30,000 দিছো গাড়ীটো, 3,30,000। 3,30,000। ওকে, তো এইখিনি জেগাত বহুত গাড়ী আছিল, এইখিনি ঠাই খালী হৈ আছে যে, এইখিনি চব ওলাই গ'ল। যিমান খালী দেখা পাইছে চব গাড়ী ওলাই গ'ল। চাওক, চব ওলাই গ'ল। ইয়াতে যিমান গাড়ী আছিলে গোটেইখিনি ওলাই গ'ল। মই ভিডিঅ' বনাই আছো, এখন দুখনকে কমি ঠাইখিনি খালী হৈ গৈছে, কিন্তু এখন আছে মানে ই ওলোৱা নাই। বহুত দিন আছে, ই ওলোৱা নাই। বহুত দিনৰ পৰা এইখন গাড়ী আছে। মই দেখুৱাই আছিলো ভিডিঅ'ত। গাড়ীখন 2025 বছৰটো শেষ হৈ গ'ল, কিন্তু এই গাড়ীখন গাইজ না, ইয়াৰ পৰা অকণো হিলা নাই মানে। গাড়ীখন মাটিৰ লগতে ফিক্স হৈ আছে নে কি হৈ আছে নাজানো, কিন্তু গাড়ীখন ওলোৱা নাই। তো দাদা, আজি এনেকুৱা এটা দাম কওক যে গাড়ীখন ওলাই যায়, একদম পানীৰ দামত দিয়ক। ঠিক আছে, এইখন গাড়ী আমাৰ লছ হৈছে। 4 লাখ টকাত আমাৰ লোৱা আছিলে গাড়ীখন, অকচনৰ পৰা অনা আছিলে। তো এইখন গাড়ী ফাৰ্ষ্টত দাম ৰাখিছিলো আমি 3 লাখ, 4 লাখ, 4.5 লাখ। তাৰপিছত আহি 380 ৰাখিছিলো, 380 ৰাখিছিলো। তাৰপিছত যোৱা ভিডিঅ'ত 3.5 বনাইছিলো, নগ'ল। এইবাৰ আমি এনেকুৱা এটা প্ৰাইচ একদম পানীৰ দামত দিছো। এইখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 3 লাখ ৰাখিছো। গাড়ীৰ দাম 3 লাখ, মাত্ৰ 3 লাখ। আৰু কমিব নে? এইটো আহক, বাৰ্গেনিং কৰক, গাড়ী লৈ যাওক। 3 লাখ, 3 লাখ চাওক, প্ৰাইচ ৰাখিছো। 4 লাখত কিনিছিলে, 3 লাখত দিয়া আছে। কোনোবাই যদি DI 3200 বিচাৰি আছে, পাছিঙো ধুনীয়া ন? পাছিং 3200 পাছিং থকা গাড়ী হয়। আৰু গাড়ীখন একো কাম নাই ন? কাম নাই। চাওক, কামো নাই, কিন্তু গাড়ীখন গাই যিহেতু চেল হোৱা নাই, কোনোবাই যদি বিচাৰি আছে 3200 পাছিং থকা এখন গাড়ী, AC গোল্ডতকে মানে AC গোল্ডৰ দামত আপোনালোকে এইখন পাই আছে। 3200 পাছিং থকা গাড়ী, মাত্ৰ 3 লাখ টকা প্ৰাইচ আছে, কণ্টেক্ট কৰি ল'ব। নেক্সট এখন মেজিক দেখুৱাইছো আমি। এইখন হল 2017 গাড়ী। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে, কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 2,30,000 দিছো গাড়ী, অনলি 2,30,000। 2,30,000। ওকে, নেক্সট এখন অটো BS3 অটো, বহুত মানে BS3 BS4 অটো বিচাৰি থাকে। এখন যদি কোনোবাই ল'ব বিচাৰে, কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 90,000 দি আছো গাড়ীটো, 90,000 দি আছো। চাওক, 1 লাখৰ ডাউনত ইয়াতে এপে দিয়া আছে গাইজ। 1 লাখৰ ডাউনত BS3 অটো এপে কোনোবাই যদি বিচাৰিছে, মাত্ৰ 90,000 টকাত পাই আছে। আৰু কি লাগে গাইজ? নেক্সট
এখন হল 2021 গাড়ী। হুম এখন যদি কোনোবাই লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 150 দি আছো গাড়ীটো, 1.5 লাখ টাকা 1.5 লাখ টকা। ওকে নেক্সট এইটো হল 2021 গাড়ী। হুম যদি কোনোবাই লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 2,90,000 দি আছো গাড়ীটো। আমি ডাঙৰ গাড়ী দেখুৱাইছো জয় গুৰু শংকৰ চাওক দেখুৱাই দিছো গাড়ীখন কিমান চনৰ এইটো 2011 চনৰ। এইটো আপোনাৰ 16 ফুট ডালা আছে, পাছিং 7 টন পাছিং আছে। ওকে আপোনাৰ 6টা টায়াৰে ব্ৰেণ্ড নিউ লাগি আছে। চাওক টায়াৰ কিন্তু গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে। এতিয়া গাড়ীখন কিমান ব্ৰেণ্ড নিউ আছে নাই আপোনালোকে ডিলাৰ ভিজিট কৰক গাইজ, মোবাইলত চাই আপোনালোকে ভিডিঅ' চাই গম নাপাব, ডিলাৰ ভিজিট কৰক। কিমান প্ৰাইচ কিমান আছে আপোনালোকে আহক, টেষ্ট ড্ৰাইভ দিয়ক, তাৰপিছত গাড়ী লওক। ক'ব লগা একো নাই, মেকানিক লাগে মেকানিক লৈ আহক, হয় হয় ড্ৰাইভাৰ লাগে ড্ৰাইভাৰ লৈ আহক। হয় কিন্তু এখন গাড়ী এইবাৰ যোৱা ভিডিঅ'ত কোৱা আছিলে 3,80,000, এইবাৰ এইবাৰ 3.5 গাড়ী ওলাই দিম। এইবাৰ 3.5 3.5 গাড়ী ওলাই দিম। 3.5 লাখ টকাত এচি গোল্ডৰ দামত আপোনালোকে এই বম ট্ৰাকখন পাই আছে, ইমান কম দামত দি আছে। টায়াৰ আৰু কি অফাৰ বিচাৰি আছে মই বুজি পোৱা নাই। আপোনালোকে গাইজ 3.5 লাখ টকাত এইখন ট্ৰাক পাই আছে, চাওক দেখুৱাই দিছো। কোনোবাই যদি ডাঙৰ গাড়ী এখন বিচাৰি আছে হ'ব পাৰে, গাড়ীখন আগৰ হ'ব পাৰে, কিন্তু গাইজ কণ্ডিশ্যন একদম ধুনীয়া কণ্ডিশ্যনত আছে। ডাঙৰ গাড়ী একদম মানে 3.5 লাখ টকা এনেকুৱা দামত আপোনালোকে পায় এচি গোল্ড। এচি গোল্ডৰ দামত এই ডাঙৰ ট্ৰাকখন দি আছে। যিহেতু বছৰৰ শেষটো ভিডিঅ' আজি 2025 লাষ্ট ভিডিঅ' আজি কণ্টেক্ট কৰিব। কোনোবাই যদি বিচাৰি আছে এতিয়াই কণ্টেক্ট কৰক। নেক্সট আছে 709। এইখন আৰু এখন আছে 709। চাওক এইখন গাড়ী দি আছো মাত্ৰ 3 লাখত দি আছো। এইটো 3.5 কোৱা আছিলে, 3 লাখ 3 লাখত দি দিম। চাওক 3 লাখত 709 দি আছে। এই দুখন আজিৰ ভিতৰত মানে ধামাকা। 3.5 এইফালে আছে 3 লাখত 709। কোনোবাই যদি 709 বিচাৰি আছে ন আপোনালোকে কণ্টেক্ট কৰক গাইজ, একদম ধুনীয়া গাড়ী হয়, কম দামত পাই আছে। নেক্সট য়োদ্ধা দেখুৱাইছো 4x4 2021 গাড়ী। হয় এখন দি আছো মাত্ৰ 5.5 লাখত দি আছো। 5.5 দি আছো। চাওক 5.5 লাখ টকাত য়োদ্ধা 4x4 21 গাড়ী ধুনীয়া হৈ আছে, কণ্টেক্ট কৰি ল'ব। নেক্সট ইফালে এইটো হল 2019 গাড়ী। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 2,30,000 দি আছো। 2,30,000 2,30,000 চাওক মই গাড়ীখন দেখুৱাই দিছো 2,30,000 টকাত এইখন এচি গোল্ড। কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰি ল'ব। নেক্সট আমি য়োদ্ধা 2.0 দেখুৱাইছো। চাওক দুটন পাছিং আছে। এখন গাড়ী 2022 গাড়ী। হয় এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন যোৱা ভিডিঅ'ত বনাইছো দিছিলো 7.5 লাখত। হয় এইবাৰ 50,000 কমাই দিছো, ডাইৰেক্ট 50,000 কমাই দিছে। কিমান 7 লাখ 7 লাখত দিছো গাড়ী। চাওক এইটো ধামাকা গাইছ, মাত্ৰ 7 লাখ টকা দিয়ক য়োদ্ধা 2.0 পাই আছে আপোনালোকে। 2.0 1700-1500 নহয়, ডাইৰেক্ট 2 টন পাছিং থকা য়োদ্ধা 2.0 পাই আছে। কিমান চনৰ 22 তাকো গাড়ী 22 গাড়ী। চাওক গাড়ীখন ষ্টাৰ্ট কৰা আছে, আপোনালোকে চাউণ্ড শুনি পাই আছে। জাষ্ট আপোনালোকে লৈ যাওক আৰু চলাই থাকক। নেক্সট এখন আছে মেজিক, পেসেঞ্জাৰ মেজিক, একদম গুড কন্ডিশন হৈ আছে। হয় এখন গাড়ী কোনোবা ল'ব বিচাৰে 24 গাড়ী, যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 380 দি আছো গাড়ী। 380 দি দিম। চাওক এইখনতো কমাই দিছে। 4 লাখ কৈ আছিলে ইমান দিনৰ পৰা, আজি ইয়াৰ এণ্ডিং সেল যিহেতু 3,80,000 দি আছে। চাওক সব গাড়ীতে গাইজ 20,000 30,000 50,000 পৰ্যন্ত দাম কমাই দিছে।